নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'ত সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিব লাইছো টাইপস অফ এডুকেশ্যনৰ বিষয়ে। সোৱা ভিডিঅ'ত আমি অলৰেডি এডুকেশ্যনৰ মিনিং, তাৰ লগতে ডেফিনেশ্যন, দেন ক্যাৰেক্টাৰিষ্টিক্স আৰু স্কোপ অফ এডুকেশ্যন আলোচনা কৰিছো আৰু সিলেবাস ওয়াইজ আজিৰ এই টপিকত আমাৰ আলোচনাৰ বিষয় হ'ব শিক্ষাৰ প্ৰকাৰবোৰ। তো আজিৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেনেহলে ভিডিঅ'টো লাইক কৰিব, শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। সো পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো আপোনালোকে আপোনালোকৰ স্ক্ৰীনত দেখা পাইছে যে টাইপস অফ এডুকেশ্যন। তো টাইপস অফ এডুকেশ্যনত আমি বেসিক্যালি কেইটা ভাগত ভাগ কৰিছোঁ, তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। সো প্ৰথম ভাগটো হৈছে ফৰ্মেল এডুকেশ্যন। তো ফৰ্মেল এডুকেশ্যন কোৱাৰ লগে লগে আপোনালোকে জানিব লাগিব যে ফৰ্মেল এডুকেশ্যন ইজ এন অৰ্গেনাইজ সিস্টেম অফ এডুকেশ্যন। কি হয়, এইটো এটা অৰ্গেনাইজ সিস্টেম, তাৰ মানে শিক্ষা পদ্ধতিৰ এটা অৰ্গেনাইজ ফৰ্ম। ঠিক আছে, ফৰ্মেল এডুকেশ্যন। তো ফৰ্মেল এডুকেশ্যন আমি ক'ত পাওঁ? বেসিক্যালি ইট ইজ ৰিলেটেড টু স্কুল, কলেজ, ইউনিভাৰ্চিটিজ। সো আমি স্কুল এডুকেশ্যন, কলেজ এডুকেশ্যন, ইউনিভাৰ্চিটি এডুকেশ্যন এইবোৰক আমি কি বুলি কওঁ? ফৰ্মেল এডুকেশ্যন বুলি কওঁ বা আনুষ্ঠানিক শিক্ষা বুলি কওঁ। এতিয়া এটা কথা মনত ৰাখিব লাগিব, যোনটো শিক্ষা এটা নিৰ্দিষ্ট মানে ডিসিপ্লিনত, এটা নিৰ্দিষ্ট কাৰিকুলামৰ ওপৰত আৰু এটা নিৰ্দিষ্ট শ্ৰেণীকোঠাৰ ভিতৰত হয়, তাক আমি ফৰ্মেল এডুকেশ্যন বুলি কওঁ আৰু য'ত আমি চাৰ্টিফিকেশ্যন পাওঁ। সো ইয়াতে লিখা আছে formal education refers to structured school-based system. It includes primary education, that means elementary education. It includes secondary education, that is middle and high school. And tarpisot yate koise it includes tertiary education, which is college, university, technical school. Tarpisot koise it is the most widely recognized and regulated form of education. ঠিক আছে, ইট ইনভলভস এ সেট অফ কারিকুলাম। মই অলপ আগতে কৈছো এটা নিৰ্দিষ্ট পাঠ্যক্ৰম থাকিব। সার্টিফাইড টিচার, দ্যাট মিন্স প্রফেশনাল ট্রেন্ড টিচার্স, অফিসিয়াল অ্যাক্রিডিটেশন অর ডিগ্রিজ। এক্সাম্পলত আছে লার্নিং ইন এ ক্লাসরুম, স্কুল গ্রেডিং সার্টিফিকেশন, তাৰপিছত কলেজ এণ্ড ইউনিভাৰ্চিটি ডিগ্রিজ, প্ল্যান্ট এডুকেশন ইন ডিফারেন্ট সাবজেক্ট, হ্যাভিং এ প্রপার সিলেবাস অ্যাকোয়ার্ড বাই দ্য অ্যাটেন্ডিং ইনস্টিটিউশন। ইয়াৰ দ্বাৰা আমি কি গম পালো যে ফৰ্মেল এডুকেশ্যন বা আনুষ্ঠানিক শিক্ষাটো এটা নিৰ্দিষ্ট শ্ৰেণীকোঠাৰ ভিতৰত হ'ব লাগে, য'ত প্ৰফেশনালি টিচাৰবিলাকে কি কৰে, ছাত্ৰ ছাত্ৰীবোৰক শিকায় আৰু ছাত্ৰ ছাত্ৰীবিলাকক শিকোৱাৰ কাৰণে এটা নিৰ্দিষ্ট কি লাগিব, নিৰ্দিষ্ট পাঠ্যক্ৰম বা কাৰিকুলাম ইয়াতে লাগিব। তাৰ পিছত ইয়াৰ কিছুমান ক্যাৰেক্টাৰিষ্টিক্স আছে। প্ৰথম বৈশিষ্ট্যটো ইয়াতে লিখা আছে, ইট ইজ প্ল্যান্ড এণ্ড ডেলিভাৰেড, schedule fee are paid regularly, it has a chronological graded system, it has a syllabus and subject oriented, the child taught by the teacher. তো ইয়াতে কৈছে এটা নিৰ্দিষ্ট পৰিকল্পনাৰ মাধ্যমত হয়, ইয়াতে এটা নিৰ্দিষ্ট ফি দিব লাগে। আমি প্ৰাইভেট স্কুলবোৰত যেতিয়া পঢ়িবলৈ যাওঁ তাতে আমি নিৰ্দিষ্ট পেমেন্ট কৰোঁ, ফি এটা পেমেন্ট কৰোঁ। ইট হেজ এ ক্ৰনলজিক্যাল গ্ৰেডিং সিস্টেম, মানে ক্লাছ 1, তাৰপিছত 2, তাৰপিছত 3, তাৰপিছত 4 এনেকুৱাকৈ আহে। ইট হেজ এ সিলেবাস, আমাৰ নিৰ্দিষ্ট কাৰিকুলাম থাকিব আৰু ছাত্ৰ ছাত্ৰীবোৰক কোনে শিকাব? শিক্ষকে শিকাব। ক্যাৰেক্টাৰিষ্টিক্সৰ পিছত আমি চাম ইয়াৰ মেৰিটছ আৰু ডিমেৰিটছ। তো প্ৰথমতে আছে এডভান্টেজত আছে an organized educational model, up-to-date course, ইয়াতে কোর্সবোৰ up-to-date থাকে। Students acquire knowledge from a trained or professional teachers, structure and systematic learning process, intermediate and final assessment are ensured to advance the students in the next learning phase। তাৰ মানে পৰৱৰ্তী ক্লাছত মানে প্ৰমোট কৰিবলৈ হলে ইন্টাৰমিডিয়েট, তাৰ মানে ইউনিট টেষ্টবোৰ বা হাফ ইয়াৰলিবোৰ যোনটো আমি কওঁ, আৰু ফাইনাল এছেছমেন্ট মানে ফাইনাল এক্সামবোৰ পাছ কৰাৰ পিছতে আমি নেক্সট এক্সাম মানে ক্লাছলৈ প্ৰমোট কৰোঁ। ইনষ্টিটিউশন আর ম্যানেজারিয়ালি এন্ড ফিজিক্যালি অর্গানাইজ। ইনষ্টিটিউশন ম্যানেজারিয়ালি মানে ইয়াতে এটা বডি থাকিব, যেনেকৈ প্ৰিন্সিপাল থাকে, ভাইস প্ৰিন্সিপাল থাকে, ক্লাস টিচার থাকে, হয়নে? ইট দিস অল consist of managerial body, and after that কি আছে physical organized। physically organized means এটা proper setup থাকিব, এটা কেনেকুৱা থাকিব যে এটা নিৰ্দিষ্ট বাউন্ডারি ভিতৰত এই শিক্ষা বা এই পাঠদানবোৰ চলিব। তাৰপিছত কৈছে লিডস টু ফৰ্মেলি ৰিকগনাইজ সাৰ্টিফিকেট। আমি পাছ কৰাৰ পিছত এটা সাৰ্টিফিকেট পাম আৰু সেই সাৰ্টিফিকেটটো ৰিকগনাইজড হ'ব লাগিব, মানে গভৰ্ণমেণ্টৰ স্বীকৃতিপ্ৰাপ্ত হ'ব লাগিব। ইজি এক্সেছ টু জব, তাৰ মানে ইজি এক্সেছ টু জব মানে জবৰ কাৰণে যোনবোৰ আমাৰ ডকুমেণ্টছ বিচাৰে এইবোৰ আমি এই শিক্ষা অনুষ্ঠানৰ পৰা পাওঁ। তাৰ পিছত আছে ডিসএডভান্টেজত আছে sometimes brilliant students are bored due to long wait for the expiry of the academic session to promote the next stage। আমি কিছুমান ক্ষেত্ৰত দেখা পাওঁ যে ষ্টুডেন্টবোৰ বোর হয়। বোর মানে যেটা এটা নিৰ্দিষ্ট কাৰিকুলামত চলি থাকে, বা ইয়াতে কথাৰ মতে কৈছে যে কিছুমান ব্ৰিলিয়েন্ট ষ্টুডেন্ট, যোক আমি যিবোৰ ষ্টুডেন্টক আমি গিফটেড ষ্টুডেন্ট বুলি কওঁ, সেই গিফটেড ষ্টুডেন্ট বিলাকে কি কৰে, জানাৰ পিছতো নেক্সট ক্লাছত প্ৰমোট হ'ব নোৱাৰে, কাৰণ ফাইনাল এছেছমেন্ট হোৱা নাই।
তাৰ পিছত কৈছে chances of bad habit adoptions may be alarming due to the presence of good and bad students in a classroom আমি একটা শ্ৰেণী কোঠাৰ ভিতৰত ভাল ষ্টুডেন্ট আৰু কি আছে পোৰ ষ্টুডেন্ট বা বেয়া ষ্টুডেন্ট বোৰো দেখা পাও বেয়া ষ্টুডেন্ট মই ইন দা সেন্স কৈছো যৰ কিছুমান হ্যাবিটস বোৰ জীবৰ ষ্টুডেন্টৰ বেয়া উভয় পক্ষৰ ষ্টুডেন্ট ইয়াতে থাকে তো কিছুমান ক্ষেত্ৰত দেখা পোৱা যায় যে ভাল ষ্টুডেন্ট বোৰো ইহঁতৰ সংগতত আহি বিলাই কি হয় যে বেয়া অভ্যাসবোৰ এডপ্ট কৰিলে বা এডপ্ট কৰাৰ চেষ্টা এটা কৰে তাৰ পিছত কৈছে wastage of time as some lazy students may fail to learn properly in spite of motivation by the professional trainers কৈছে কিছুমান ক্ষেত্ৰত লেজি ষ্টুডেন্ট বিলাকৰ কাৰণে কি হয় কিছুমান ক্ষেত্ৰত লেজি ষ্টুডেন্ট বিলাকৰ কাৰণে এটো ওয়েস্ট অফ টাইম বুলি কৈছে কিহৰ কাৰণে ওয়েস্ট অফ টাইম বুলি কৈছে কাৰণ ইয়াতে ষ্টুডেন্ট বৰে কি হয় যে পাস কৰিব নোৱাৰে সময়বোৰ এনে যায় তাতকে পঢ়া বাদ দি বেলেগ এটা প্ৰফেশনাল কামৰ যদি হুমায় তাতকে বেছি লাভৱান হ'ব বুলি কৈছে তাৰ পিছত কৈছে some of the unprofessional and non-standard education system may cause the wastage of time and money of the students which leads to disappointment from the formal education and argue to go them from non-formal education আৰু কিছুমান ক্ষেত্ৰত দেখা পোৱা যায় যদিও মানে আনুষ্ঠানিক শিক্ষাটোৰ এটা নিৰ্দিষ্ট কোৰ্স কাৰিকুলামৰ আন্ডাৰত পঢ়ে কিন্তু আমি কিছুমান শিক্ষা পোৱাৰ পিছতো প্ৰ্যাকটিক্যাল ফিল্ডত এইবোৰ আমাৰ এপ্লিকেবল নহয় যাৰ কাৰণে আমি কি কৈছো যে এইবোৰ শিক্ষাৰ কাৰণে কিছুমান অসুবিধাৰ সন্মুখীন ভৱিষ্যতৰ ছাত্ৰ ছাত্ৰীৰ হ'ব লগা হয় তাৰ পিছত কৈছে কষ্টলি এন্ড ৰিজিড এডুকেশন কষ্টলি মানে যদি আপোনালোকে গভৰ্ণমেণ্টত পঢ়ে ঠিক আছে ইট ইজ ওয়েল এন্ড গুড কিন্তু যদি আপোনালোকে প্ৰাইভেট ইনষ্টিটিউচনত পঢ়ে কিছুমান প্ৰাইভেট ইনষ্টিটিউচনত কি হয় ফিবো বহুত হাই হয় আৰু কমপ্লেক্সিটি বুলি কৈছে ইয়াতে যেহেতু এটা নিৰ্দিষ্ট কাৰিকুলামত চলি থাকে এটা এবাৰ এটা শ্ৰেণী কোঠাৰ পাস কৰাৰ পিছতে বেলেগত যাব পাৰে বা আপুনি যদি ট্ৰান্সফাৰৰ বিচাৰে বা আপোনালোকৰ যদি ইউনিভাৰ্সিটি বিচাৰে ষ্টেট চেঞ্জ কৰিব বিচাৰে তেনে ক্ষেত্ৰত বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয় তো তাৰ পিছত আমাৰ আছে 2 নম্বৰত আছে নন ফৰ্মাল এডুকেশন এটা নন ফৰ্মাল বা ইয়াতে অআনুষ্ঠানিক শিক্ষা বুলি কৈছে অআনুষ্ঠানিক শিক্ষা মানে কি এটো কি হয় এই শিক্ষা এটা ডিসিপ্লিনত চলে ইট ইজ অলসো এ অর্গানাইজড এডুকেশন সিস্টেম বাট ইয়াতে এটা কি আছে এটো এটা শ্ৰেণী কোঠাৰ ভিতৰত নহয় ঠিক আছে ইয়াতে কোনো নিৰ্দিষ্ট টাইম টেবল নাই যে ইখিনিৰ সময়ত স্কুলত আহিব লাগিব ইখিনি সময়ত পঢ়িব লাগিব ইট ইজ ওপেন এটো কি হয় মুকলি হয় খোলা হয় যেনেকুৱা আমাৰ গুৱাহাটী ইউনিভাৰ্সিটিৰ আন্ডাৰত আইডল আছে তো আইডলত যদি আপুনি এডমিশন লয় আইডলত কি আপুনি এটা নিৰ্দিষ্ট সময়লৈকে কি ক্লাছ কৰিব লাগে নেকি নালাগে নহয় আপুনি ঘৰত আপোনালোকৰ যোনটো পাঠ্যক্ৰম আছে যোনটো সিলেবাস আছে সেই সিলেবাসবোৰ ঘৰত কালেক্ট কৰি যোনটো ম্যাটেৰিয়েল দিয়ে সেই ম্যাটেৰিয়েলবোৰ ঘৰত পঢ়া শুনা কৰি এটা নিৰ্দিষ্ট সময় যেতিয়া পৰীক্ষা পাতি হ'ব তেতিয়া সেই পৰীক্ষাটো দিলে হয় পাস কৰিলে আপুনি নেক্সট স্টেপত যাব তো প্ৰসেস বা যোনটো আমাৰ স্ট্ৰাকচাৰটো ফৰ্মেল এডুকেশনৰ নিচিনাই অকল ডিফাৰেন্সটো হল ফৰ্মেল এডুকেশনৰ এটা নিৰ্দিষ্ট টাইম টেবল থাকিব যাৰ মাজত ছাত্ৰ ছাত্ৰী সকলক শ্ৰেণী কোঠাত যাব লাগিব বিদ্যালয়ত যাব লাগিব পঢ়া শুনা কৰিব লাগিব তাৰ পিছতে ঘৰলৈ আহিব কিন্তু ইয়াতে কি পাঠ্যক্ৰমো আছে ইয়াতে শিক্ষা মানুহো আছে কিন্তু ইয়াতে কি হয় নিৰ্দিষ্ট সময়ত বিদ্যালয়ত যাব লগা সেই বাইন্ডেশনটো নাই সেই কাৰণে ইয়াক কি বুলি কৈছে নন ফৰ্মেল এডুকেশন বুলি কৈছে তো ইয়াতে কৈছে non-formal education happens outside the traditional classroom but is still intentional and organized example of ki koise community education program adult literacy classes vocational training online certification program youth workshop and mentorship program while it does not always follow a rigid curriculum non-formal education fills the important gaps especially in place where formal schooling is not accessible for the sufficient কৈছে কিছুমান ক্ষেত্ৰত নন ফৰ্মেল এডুকেশনে কি হয় মানে হেবোৰ মানে অসুবিধাটো দূৰ কৰে যোনবিলাক অসুবিধা ফৰ্মেল এডুকেশনৰ কাৰণে হয় যেনেকুৱাকে মই এতিয়া কোনো এটা সাৰ্টিফিকেটৰ কাৰণে পঢ়িব বিচাৰো কিন্তু মোৰ কি হল যে এটা কোনো এটা জবৰ কাৰণে হক যে মোৰ কাম নকৰিলে নহব তো মই যদি এতিয়া জবত যাও তেনেহলে স্কুলত কেনেকে যাম তো তেনেকুৱাকে কিছুমান ছাত্ৰ ছাত্ৰী আছে তো ফিনান্সিয়ালি বহুত উইক হয় বা কামৰ কাৰণে স্কুললৈ যাব নোৱাৰে তেনে ক্ষেত্ৰত এই ওপেন স্কুল পৰে হেবোৰ ছাত্ৰ ছাত্ৰী কি হয় সাৰ্টিফিকেশন এচিভ কৰাতে বা সাৰ্টিফিকেশনটো লোৱাতে বহুত হেল্প কৰে আৰু একে ডিগ্ৰীৰ ভ্যালুটো আমি কি হয় মানুহে কয় যে আইডলত পঢ়িলে বা ওপেন স্কুলত পঢ়িলে ডিগ্ৰীৰ ভ্যালুটো একে কিন্তু এটো কথাটো হসা নহয় একে ভ্যালু থাকে আনটিল কিছুমান এক্সেপশনাল কেছত এতিয়া আমি ক্যাৰেক্টাৰিস্টিক্সত চাও
প্রথমত আছে নন ফর্মাল এডুকেশন ইজ প্ল্যান and take place a part of the school system. The timetable and syllabus can be adjustable. Okay, unlike the theoretical formal education, it is practical and vocational education. Non formal education has no age limit. It will ঠিক আছে. Fees and certificates may or may not be necessary. It may be full time or part time learning. Or one can learn together. It involves learning of professional skill. ঠিক আছে, ক্যারেক্টারিস্টিক্স বৈশিষ্ট্যবোৰ আপোনালোকে হয়তো বুজিয়ে পাইছে, মোৰ এক্সট্ৰাকে বুঝাৰ আৰু দৰকাৰ নাই। তো ইয়াতে মেৰিটছৰ কথা ক'লে প্ৰথমত আছে প্ৰেক্টিছ এণ্ড ভকেশ্যনেল ট্ৰেইনিং। ঠিক আছে, নেচাৰেলি গ্ৰোয়িং মাইণ্ডছ ডেট ডু নট ৱেইট ফৰ দ্য চিষ্টেম টু এমেণ্ডমেণ্ট, লিটাৰেচি উইথ দ্য স্কিল fullness growth and whose self learning is appreciated, flexibility in ages, curriculum and time. তো ইয়াতে এই কথাখিনিৰ গুৰুত্বটো চাব, সেলফ লার্নিং ইজ এপ্রিসিয়েটেড। এই সেলফ লার্নিংটো আপুনি কিহৰ পৰা পাইছে জানেনে? ম্যাক্সিমাম ইউটিউবৰ কেছত। তো ইউটিউবত কি হয়, ইউটিউবৰ পৰা আমি নিজে নিজে শিকো। তো ডেট ইজ দ্য এক্সাম্পল অফ সেলফ লার্নিং। তো ইয়াতে ইউটিউবৰ পৰা আমি যোনটো বস্তু শিকি আছো, এই শিক্ষাৰ এটাও কি এটা সিস্টেমত চলি আছে, কিন্তু ইয়াতে আমি শ্ৰেণীকোঠাৰ ভিতৰত শিকা নাই। তো আমি অনলাইনৰ পৰা যোনবিলাক বস্তু শিকো সেইবোৰ কি হয় নন ফৰ্মেল এডুকেশ্যনৰ ভিতৰত আহে। তাৰপিছত কৈছে ফ্লেক্সিবিলিটি অফ এজেছ, ইয়াতে কি কয় যিকোনো বয়সৰ মানুহ এইবোৰ শিকিব পাৰিব। তাৰপিছত নিৰ্দিষ্ট কাৰিকুলামো থাকিব। অপেন এণ্ডেড এডুকেশ্যন সিস্টেম ইন হুইচ বোথ পাব্লিক এণ্ড প্ৰাইভেট সেক্টৰছ আৰ ইনভলভ। ঠিক আছে, নো নিড টু কণ্ডাক্ট দ্য ৰেগুলাৰ এক্সাম, যেনেকুৱা কি ইউনিট টেষ্ট হওক, হাফ ইয়াৰলি হওক, সেইবোৰ যে ক্লাছৰুমত হৈ থাকে বা ফৰ্মেল এডুকেশ্যনত দেখা পাওঁ, ইয়াতে এইবোৰ নাই। ডিপ্লোমা সার্টিফিকেট awarded are not essential to be awarded। কৈছে ডিপ্লোমা সার্টিফিকেট মানে যোনবোৰ লাগে কিছুমান ক্ষেত্ৰত নহলেও হয়, আমাৰ যোনটো শিক্ষাৰ দৰকাৰ আছে এইটোতো আমি শিকিলোৱে, সার্টিফিকেট লাগিলে হলেহে যে মই এইটো শিকিব পাৰিম তেনেকুৱা কোনো কথা নহয়। আৰু ডিসএডভান্টেজত কি আছে, অ্যাটেন্ডেন্স অফ পার্টিসিপেন্ট ইজ আনস্টেডি। ঠিক আছে, আজি শিকিছে কালি সেই ষ্টুডেন্টজনে নাই, ইউটিউবৰ পৰা আপুনি কিবা এটা বস্তু শিকি আছে, কিন্তু যদি আপুনি প্ৰপাৰলি সেই চেনেলটো ফলো নকৰে, ঠিক আছে, বা প্ৰপাৰলি যদি আপুনি সেই টিচাৰজনৰ লেকচাৰবোৰ নুশুনে, তেনেহলে আপোনাৰ কি হয় গ্যাপ পৰি যায়। সামটাইমস ইট ডাজ নট, ইট ইজ জাষ্ট ওয়েস্ট অফ টাইম। কিছুমান ক্ষেত্ৰত এইটো টাইমৰ মানে ওয়েস্টেজ বুলি কৈছে। দেয়াৰ ইজ নো নিড টু কণ্ডাক্ট দ্য এক্সাম অন ৰেগুলাৰ বেচিছ, যেহেতু এক্সামো কেতিয়াবা ৰেগুলাৰ বেচিছত নহয়, এনেই পাছ কৰি দিয়ে। বেচিক ৰিগাৰ্ডিং ৰিডিং এণ্ড ৰাইটিং স্কিল আৰ ক্ৰুচিয়েল টু লাৰ্ণ। নো প্ৰফেশ্যনেল এণ্ড ট্ৰেইন টিচাৰ, ইয়াতে প্ৰফেশ্যনেল টিচাৰৰ অভাৱ থাকে, কাৰণ ইউটিউবত মানে যিকোনো মানুহে পঢ়াব পাৰে। মই এটা কথা কৈছো, যেহেতু মই ইয়াতে ইউটিউবৰ জৰিয়তে আপোনালোকক পঢ়াই আছো, তো ইউটিউবত যিকোনো মানুহে পঢ়াব পাৰে, কিন্তু কিছুমান টিচাৰ এনেকুৱা আছে যে অলপ জাষ্ট পঢ়ি পেলাই কি শিকিলে সেইটোৱে আপোনালোকক ওচৰত দি আছে, কিন্তু প্ৰফেশ্যনেলি ট্ৰেইন হয়। প্ৰফেশ্যনেলি মানে কোনো সাৰ্টিফিকেট কোর্স করা নাই বা তেওঁৰ তাতে সেই ডিগ্ৰীটো নাই যোনটো ডিগ্ৰীৰ কাৰণে তেওঁ পঢ়াই আছে। তাৰ পিছত কি আছে, সাম ইনষ্টিটিউট প্ৰভাইড ফেক সাৰ্টিফিকেট। কিছুমান ক্ষেত্ৰত আমি অনলাইনত কোর্সটো লওঁ, কিন্তু সার্টিফিকেটটো আমাৰ ফেক হয়, পিছত গৈ পেলাই আমি চেক কৰিলে ফেক সার্টিফিকেট বুলি পাওঁ। তো এইবোৰ অসুবিধা আমি নন ফৰ্মেল এডুকেশ্যন দেখা পাওঁ। আৰু আজিৰ এই ভিডিঅ' লাষ্ট যোনটো আমাৰ টাইপছ আছে সেইটো আছে ইনফৰ্মেল এডুকেশ্যন, অনানুষ্ঠানিক শিক্ষা। তো অনানুষ্ঠানিক শিক্ষা মানে প্ৰথমত কথাটো মনত ৰাখিব লাগিব, অনানুষ্ঠানিক শিক্ষা ফেমিলি, ফ্ৰেণ্ডছ, তাৰপিছত সোসাইটি, ইয়াৰ পৰা যোনবিলাক শিক্ষা আমি পাওঁ সেইবিলাকে অনানুষ্ঠানিক শিক্ষা বুলি কয়। ইট সিম্পলি মিন্স অনানুষ্ঠানিক শিক্ষাত কোনো ধৰণৰ কি অৰ্গেনাইজড বা কোনো ধৰণৰ কাৰিকুলাম ইয়াতে নাথাকে। It is totally unorganized and no curriculum is there. Everyone can learn with their society, from their friends and from their families. So whatever thing you are learning day by day, that is the example of informal education. So this form of education is not the structure at all. It happens through experiences, conversation, media consumption, professional exploration. So learning a language by speaking with family, picking up skill through watching YouTube, gaining knowledge through travel and social interaction. These are the example of informal education. So characteristics of ase, it is independent of boundary wall। তাৰ মানে এটো ইন্ডিপেন্ডেন্ট মানে ইয়াতে কোনো ধৰণৰ এটা মানে শ্ৰেণী কোঠাৰ ভিতৰত শিক্ষা নহয়, এটো আপুনি যিকোনো মুহূৰ্তৰ পৰা বা যিকোনো সময়ত যিকোনো ব্যক্তিৰ পৰা শিকিব পাৰে। ইট হ্যাজ নো ডেফিনেট সিলেবাস, ইয়াতে কোনো ধৰণৰ সিলেবাস না থাকে। ইট ইজ নট প্ৰি প্ল্যান, এটো প্ৰি প্ল্যান নহয়।
no fees are required as we get informal education through daily experiences ইয়াতে কোনো ধৰণৰ টকাৰ কথা নাহে আমি আমাৰ ডেইলি যোনটো অভিজ্ঞতা আছে সেই অভিজ্ঞতাৰ পৰা আমি শিকি আছো ইট ইজ এ লাইফ লং প্ৰসেস ঠিক আছে মৰাৰ আগলৈ কি আমি শিকিব পাৰো the certificate degrees are involved and no one has stress for learning the wings you can get from any source such as media life experience friends family etc যিকোনো মাধ্যমৰ পৰা আপুনি শিকিব পাৰে যিকোনো সোর্সের পৰা আপুনি শিকিব পাৰে তো ইয়াৰ মেৰিটছৰ ভিতৰত আছে more naturally learning process ঠিক আছে এটো ন্যাচারাল লার্নিং বলিয়ে কৈছে কাৰণ ইয়াতে কোনো ধৰণৰ ডিসিপ্লিন বা ইয়াতে কোনো ধৰণৰ স্ট্ৰাকচাৰ নাই আমি পৰিবেশৰ লগত যোনটো আমাৰ সাৰাউন্ডিং এই সাৰাউন্ডিংৰ পৰা আমি যিকিন শিক্ষা পাই আছো তাৰ পৰা আমি আমাৰ অভিজ্ঞতাবোৰ লাৰ্ন গেইন কৰি আছো দ্যাট ইজ দা ন্যাচারাল লার্নিং ইট ইনভলভস এক্টিভিটিজ লাইক ইন্ডিভিজুয়াল এন্ড প্রফেশনাল রিসার্চ তাৰ পিছত কৈছে ইউটিলাইজ এ ভ্যারাইটি অফ টেকনিক নো স্পেসিফিক টাইম স্পেন কোনো ধৰণৰ নিৰ্দিষ্ট সময় নাই যে এই সময়তে শিকিব লাগিব যি কোনো মুহূৰ্তত আমি শিকিব পাৰো লেস কষ্টলি টাইম এফিশিয়েন্ট no need to hire expert from most of the professional learners can pick up that requisite information from books যি কোনো আপোনাৰ যোনটো বিষয়ত ইন্টারেস্ট বেছি সেই বিষয়ৰ আপুনি কিতাপে হক টিভিৰ পৰাই হক ইউটিউবৰ পৰাই হক বা গুগল কৰিও হয় আপুনি শিকিব পাৰিব অখবিদাৰ ভিতৰত কৈছে ইনফৰমেশন অ্যাকুয়ার্ড ফ্রম দ্য ইন্টারনেট সোশ্যাল মিডিয়া এটো কি কৈছে ডিসইনফরমেশন বুলি কৈছে তাৰ মানে কিছুমান ক্ষেত্ৰত আমি কি হও আমি কিছুমান ভিডিওত বিলিভ কৰো কিছুমান নিউজত বিলিভ কৰো কিন্তু সেই নিউজবোৰ কেতিয়াবা অথেন্টিক নহবও পাৰে সেইকাৰণে তাৰ পৰা যোনটো অভিজ্ঞতা আমি জ্ঞান কৰিছো বা গেইন কৰিছো হেতুৰ ওপৰত বেছ কৰি যদি আমি ডিসিশন লও তেনেহলে হেতু আমাৰ কাৰণে কি হ'ব পাৰে আমাৰ কাৰণে এটা ডিস্টারবেন্স ক্ৰিয়েট কৰিব পাৰে তাৰ পিছত কৈছে ইউটিলাইজ টেকনিক্স মে নট বি এপ্ৰোপ্ৰিয়েট নো প্ৰপাৰ টাইম schedule or time span unpredictable result which may simply waste of time lack of confidence in the learner আমি ইউটিউবৰ পৰা শিকিছো আমি কোনোবাৰ পৰা কথা এটা শুনিলো যে তাতে গলে আমাৰ এই ধৰণৰ হ'ব বা আমি আমাক কোনোবাই কলে যে তুমি যদি তাতে যোৱা তুমি ইয়াৰ পৰা এই বস্তুটো পাবা আমি তেওঁৰ কথাত বিশ্বাস কৰি গলো কিন্তু আমাৰ কনফিডেন্স লেভেল কম কাৰণ আমি সেই মানুহজনকে বিশ্বাস কৰি আহিছো সেই মানুহজনটো কি কথাটো কিমান ভ্যালিড হেতু আমি নাজানো আৰু এবসেন্স অফ ডিসিপ্লিন ইয়াতে ডিসিপ্লিনৰ অভাৱটো দেখা পোৱা যায় ইয়াতে গুড হ্যাবিটৰ অভাৱবোৰ দেখা পোৱা যায় কাৰণ শ্ৰেণী কোঠাত যেতিয়া আপুনি পঢ়িব আপোনাৰ কনসেন্ট্ৰেশনটো ক্লাছৰুমত থাকিব কিন্তু আপুনি ঘৰত বহি যেতিয়া শিকিব কোনোবা মাতি দিব তেনে ক্ষেত্ৰত আপুনি উঠি গলে ইয়াতে কনসেন্ট্ৰেশনৰ প্ৰবলেমটো ইয়াতে আমি দেখা পাওঁ তো আজিৰ কাৰণে এইখিনিতে এৰিলো যদি ভিডিওটো আপোনালোকে ভাল পাইছে তেনেহলে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ